ভিক্টৰ দাসে খুব চিঞৰিছে ন্যায় লাগে জুবিন দাক ন্যায় দিয়ক। ছ'চিয়েল মিডিয়াত আমি ন্যায় লাগে বুলি চিঞৰি থাকিলে নহ'ব। তেনেকৈ ক'লে ন্যায় নাপায়। যিসকল ব্যক্তিয়ে মুখ্যমন্ত্ৰীয়ে ন্যায় দিম বুলি কওঁতে মানি লৈছে বা বিজেপিয়ে ন্যায় দিম বুলি কওঁতে মানি লৈছে, তেওঁলোকক কৈছো মুখ্যমন্ত্ৰী বা কোনো ৰাজনৈতিক নেতা বা কোনো ৰাজনৈতিক দলে ন্যায় দিব নোৱাৰে। জুবিন দাই অকল বিজেপিকে নহয় কংগ্ৰেছকো ভোট দিব নালাগে বুলি কৈছিলে। মানে জুবিন দাই এটা কথা বিচাৰিছিলে, অসমত এটা আঞ্চলিকতাবাদী দল বা জাতীয়তাবাদী দল আহক, ভাল দল, শক্তিশালী দল। অকল ৰাজনৈতিক নেতা বা ৰাজনৈতিক দলেই নহয়, একাংশ সংবাদ মাধ্যম বা একাংশ ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰে অকল জুবিন দাক লৈ ভিডিঅ' বনাই আছে, জুবিন দাক ইউজ কৰি তেওঁলোকে মুনাফা লৈ আছে। বহুত মানুহে মোক গালি দি আছে, মই হেনো জুবিন দাৰ নাম লৈ পপুলাৰ হ'ব খুজিছো বা নিজকে প্ৰতিষ্ঠিত কৰিব খুজিছো বা ভিউজ ল'ব খুজিছো। ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ, যাক কণ্টেণ্ট ক্ৰিয়েটৰ বুলি কোৱা হয়, তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে যদি মাত মাতে নহয়, কমচে কম 10,000 টকা পায়। মোৰ তাতো অফাৰ আহিছে আৰু মোৰ বহুত লগ বন্ধু আছে, তেওঁলোকৰ তাতো তেনেকুৱা অফাৰ আহিছে বা কিছুমানে কাম কৰিও আছে। বহুত মানুহে মোক কুৱেশ্যন কৰি আছে, কিছুমানে পোষ্ট লিখি আছে, কিছুমানে কমেণ্ট কৰি আছে যে মই কিয় জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতা নাই বা মই ক'ৰবাত নিমাত হৈ আছো নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন মোক বহুত মানুহে সুধি আছে। কথাটো হ'ল, এইকেইদিন চাৰিওফালে ৰাজনৈতিক বতাহ চলি আছে গোটেই অসমখনতে, আৰু অত্যন্ত দুখৰ কথা, একাংশ ৰাজনৈতিক দলে বা ৰাজনৈতিক নেতাই জুবিন দাৰ বিষয়টো ৰাজনীতিত টানি আনিছে, যিটো আচলতে একেবাৰে উচিত নহয়, কাৰণ জুবিন দা ৰাজনৈতিক মানুহ নাছিলে। বিৰোধী দল কিছুমানে এইটো কথা কৈ আছে যে জুবিন দাই হেনো কৈছিলে যে বিজেপিক ভোট দিব নালাগে, কিন্তু আচল কথাটো হ'ল জুবিন দাই অকল বিজেপিকে নহয় কংগ্ৰেছকো ভোট দিব নালাগে বুলি কৈছিলে। মানে জুবিন দাই এটা কথা বিচাৰিছিলে, অসমত এটা আঞ্চলিকতাবাদী দল বা জাতীয়তাবাদী দল আহক, ভাল দল, শক্তিশালী দল। আৰু ক'ব গ'লে অসম জাতীয় পৰিষদ বা ৰাইজৰ দল এইবিলাক গঠনো হ'ল জাতীয়তাবাদী দল হিচাপে, কিন্তু লাষ্টত তেওঁলোকে কি কৰিলে, একো একোটা ৰাষ্ট্ৰীয় দলৰ কাৰণে তেওঁলোকে কাম কৰি আছে বা তেওঁলোকৰ লগত মিলি ইলেকশ্যন খেলি আছে, যিটো বস্তু জুবিন দাই একেবাৰে বিচৰা নাছিলে। জুবিন দাই বহুতবাৰ কৈছে যে তেওঁ বিজেপিৰো মানুহ নহয় বা কংগ্ৰেছৰো মানুহ নহয়, কিন্তু বিৰোধী দল কেইটামানে জুবিন দাক এনেকুৱা ধৰণে ৰাজনীতিত টানি আনিছে, ক'ব গ'লে বেয়া লাগে। আপোনালোকে হয়তো আচৰিতো হ'ব পাৰে বা বিশ্বাসো নকৰিব পাৰে। ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ, যাক কণ্টেণ্ট ক্ৰিয়েটৰ বুলি কোৱা হয়, তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে যদি মাত মাতে নহয়, কমচে কম 10,000 টকা পায়। মই কিন্তু মিছা কথা নকওঁ, লাগিলে মই মনে মনে থাকিম, কিন্তু যিখিনি কওঁ মই সঁচা কওঁ। মোৰ তাতো অফাৰ আহিছে আৰু মোৰ বহুত লগ বন্ধু আছে, তেওঁলোকৰ তাতো তেনেকুৱা অফাৰ আহিছে বা কিছুমানে কাম কৰিও আছে, আৰু মই বেয়া নাপাওঁ, যোনে কৰি আছে আৰু মই নামো নলওঁ ইয়াতে। কথা হ'ল, ৰাজনৈতিক দল এটাই ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰক পইচা দি জুবিন দাৰ বিষয়টোৰ কাৰণে যদি চিঞৰিব কয় নহয়, অত্যন্ত দুখৰ কথা। কিন্তু মোৰ স্থিতিটো হ'ল, মই কাৰো পইচা লৈ পেলাই মই এইটো বিষয়ত মাত নামাতো। মাত্ৰ এমাহমান আছে, ইলেকশ্যনটো যাব দিয়ক, তাৰপিছত মই যি ধৰণে মাত মাতিব লাগে, যি ধৰণে ক'ব লাগে মই ক'ম। কিন্তু এই সময়টোত জুবিন দাৰ বিষয়টো সম্পূৰ্ণ ৰাজনীতিকৰণ কৰা হৈছে, যিটো বস্তু মই একেবাৰে বেয়া পাওঁ, আৰু সেইকাৰণে মই এইকেইদিন মনে মনে আছো। অকল ৰাজনৈতিক নেতা বা ৰাজনৈতিক দলেই নহয়, একাংশ সংবাদ মাধ্যম বা একাংশ ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰে অকল জুবিন দাক লৈ ভিডিঅ' বনাই আছে, জুবিন দাক ইউজ কৰি তেওঁলোকে মুনাফা লৈ আছে। ময়ো সেইটো ক্ষেত্ৰত বহুতবিলাক ভিডিঅ' বনাইছো, কিন্তু কথাটো হ'ল, মোৰ তেনেকুৱা উদ্দেশ্য নাছিলে। মই সেই ভিডিঅ'খিনি প্ৰস্তুত কৰাৰ এটাই কাৰণ মই জুবিন দাক বহুত বছৰ ওচৰৰ পৰা পাইছো, গতিকে মোৰ ইমোশ্যনটো অকণমান বেলেগ। বহুত মানুহে মোক কমেণ্ট কৰি আছে বা মোক গালি দি আছে, মই হেনো জুবিন দাৰ নাম লৈ পপুলাৰ হ'ব খুজিছো বা নিজকে প্ৰতিষ্ঠিত কৰিব খুজিছো বা ভিউজ ল'ব খুজিছো। মোৰ তেনেকুৱা উদ্দেশ্য আগতো নাছিল আৰু ভৱিষ্যতেও নাথাকে। আমাৰ মুখ্যমন্ত্ৰীৰ এটা কথা ভাল লাগিছে, তেওঁ কৈছে যে ইলেকশ্যনৰ আগতে জুবিন দাৰ বিষয়টো আনিব নালাগে। সেই কথাটো মই ভাল পাইছো। এটা ভিডিঅ' দেখা পালো, জুবিন ক্ষেত্ৰত গৰিমা বহুতে গৈ ত্ৰিপাল বান্ধি আছে, অত্যন্ত দুখৰ কথা, আৰু আশা কৰো ভৱিষ্যতে যাতে তেনেকুৱা ধৰণৰ ঘটনা আমি দেখা নাপাওঁ। জুবিন দাৰ সমাধি ক্ষেত্ৰৰ প্ৰজেক্টটো যিহেতু ডাঙৰ প্ৰজেক্ট, এইটো ডাঙৰ কোম্পানীয়ে কৰিব নিশ্চয়। ইয়াৰ কাৰণে হয়তো টেণ্ডাৰ হ'ব বা ডাঙৰ ডাঙৰ কোম্পানী এটা টেণ্ডাৰ মাৰিব, এইটো এটা লং প্ৰচেছ। যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ বনাইছে, ঠিক তেনেকৈ তাতকৈ হয়তো বহুত ডাঙৰকৈ জুবিন দাৰ সমাধি ক্ষেত্ৰ বনিব। কিন্তু কথাটো হ'ল, সেইখিনি কমপ্লিট নোহোৱালৈকে এতিয়া যাতে কোনোবাই যাতে মেইনটেইন কৰি থাকে, এটা ভাল গ্ৰুপ এটা বা কমিটি এটা গঠন কৰি দিব লাগে, আৰু এইটো ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে হস্তক্ষেপ কৰাটো উচিত। ছ'চিয়েল মিডিয়াত আমি ন্যায় লাগে বুলি চিঞৰি থাকিলে নহ'ব। এতিয়া ধৰক ভিক্টৰ দাসে খুব চিঞৰিছে ন্যায় লাগে জুবিন দাক ন্যায় দিয়ক। তেনেকৈ ক'লে ন্যায় নাপায়। কথাটো হ'ল, এতিয়া গোটেই কাৰবাৰটো চৰকাৰৰ কণ্ট্ৰলত নাই, কাৰবাৰটো গুচি গৈছে কোৰ্টত বা ন্যায়ালয়ত, আৰু মহামান্য আদালতক যদি আমি বিশ্বাস কৰোঁ, তেতিয়াহ'লে আমি অকণমান ধৈৰ্য ধৰিব লাগিব। কাৰণ চাওক, ভাৰতবৰ্ষত ন্যায় পাব লাগিলে টাইম লাগে, কিন্তু নিৰ্ভয়া কাণ্ডৰ কিমান বছৰ লাগি গ'ল, কিমান বছৰ পিছত জাষ্টিচ পালে। পাকিস্তানৰ কাছবে যে গুলিয়ালে, যে অপেন ফুটেজ আছিল, অপেন মানুহক গুলিয়াই আছে, কিন্তু তাক ফাঁচি দিওঁতে কিমান বছৰ লাগি গ'ল। কাৰ্বি আংলঙত হোৱা অভিনীলৰ যিটো হত্যাকাণ্ড, 8 বছৰ হ'ল, এতিয়ালৈকে কেছ চলি আছে, এতিয়ালৈকে তাৰিখ পে তাৰিখ আহি আছে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ ফেমিলিয়ে জাষ্টিচ পোৱা নাই। মানে কথাটো হ'ল, ভাৰতবৰ্ষখনত ন্যায়িক যিটো ব্যৱস্থা সেইটো শ্ল'। গতিকে জুবিন দাৰ ক্ষেত্ৰতো পলম হোৱাটো একদম নিশ্চিত। কংগ্ৰেছৰ IT চেলে সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ প্ৰচাৰ চলাই আছে যে মুখ্যমন্ত্ৰীয়ে ন্যায় দিম বুলি কৈছিলে, বিজেপিয়ে ন্যায় দিম বুলি কৈছিলে, এতিয়া কৈ আছে যে ন্যায় আদালতে দিব। কথাটো হ'ল, জুবিন দা যিখিনি সময়ত ঢুকাইছিলে,
ক'ব গ'লে প্ৰত্যেকজন মানুহে আৱেগিক আছিলে কোনে কি কয় কি কৰে একো ঠিক নাছিলে আৰু সেইখিনি সময়ত বহুত মানুহে নেপাল বনাম কিবা বনাম গোলমাল কৰিম হাল্লা কৰিম বহুত কিবা কিবি প্লেনিং কৰি আছিলে চ' সেইটো সময়ত মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিলে যে বিজেপিয়ে ন্যায় দিব আমি ন্যায় দিম এইখিনি ঠিক কথা কৈছিলে কাৰণ মানুহখিনিক ঠাণ্ডাও কৰিব লাগিব যদি মানুহখিনি গৰম হয় আৱেগত যদি ৰাজহুৱা সম্পত্তি নষ্ট কৰে আল্টিমেটলি আমাৰে লছ যিসকল ব্যক্তিয়ে মুখ্যমন্ত্ৰীয়ে ন্যায় দিম বুলি কওঁতে মানি লৈছে বা বিজেপিয়ে ন্যায় দিম বুলি কওঁতে মানি লৈছে তেওঁলোকক কৈছো মুখ্যমন্ত্ৰী বা কোনো ৰাজনৈতিক নেতা বা কোনো ৰাজনৈতিক দলে ন্যায় দিব নোৱাৰে ন্যায় দিব আদালতে মই এটাই কথা বিচাৰো এইকেইদিন কমচে কম ইলেকশ্যন শেষ নোহোৱালৈকে জুবিন দাক অকণমান দূৰত থৈ দিয়ক কাৰণ জুবিন দাৰ বিষয়টো সম্পূৰ্ণ ৰাজনীতিকৰণ কৰা হৈছে জুবিন দাক লৈ সম্পূৰ্ণ ৰাজনীতি চলাব খুজিছে কিছুমানে